আজি মনোনয়ন দাখিল কৰিম আৰু বহুত ভাল লাগিছে সকলোকে লগ পাই সকলোকে দেখি আৰু ইমান সাপোর্ট মানে বজালিৰ পৰা ইমান সাপোর্ট পাম বুলি ভাবা নাছিলো কেতিয়াও মই এজ এ কল্যাণী কলিতা কিন্তু আজি মমতা বেনাৰ্জীৰ টিম আমাৰ অসমত বজালিত বহুত সঁহাৰি পাইছো লাষ্ট কিছুদিনৰ পৰা আমি কাম কৰি আছো 3 মাহৰ পৰা আৰু ইমান ধুনীয়া সঁহাৰি পাইছো বহুত ভাল লাগিছে আপোনাৰ প্ৰতিদ্বন্দ্বী আহিছে আজি ফুলে ডগৰে আহিছো তো প্ৰতিদ্বন্দ্বী একচুয়ালি যিকেইজনে মনোনয়ন ইয়াতে আজি আৰু দাখিল কৰিছে এইকেইদিনত তো প্ৰত্যেকে প্ৰতিদ্বন্দ্বী হ'ব নিশ্চয় প্ৰত্যেকৰে মই শক্তি থকা বুলি ভাবো আৰু মই আমাৰ মমতা বেনাৰ্জীৰ দল হিচাপে আমাৰো বহুত শক্তি আছে তেনেকে ভাবো বজালিত যেহেতু কেইবাটাও বিভিন্ন প্ৰকাৰৰ সমস্যা আছে নিশ্চয় আপুনি দূৰ কৰিব বাকি ভাবে হয় আমি যিখিনি সমষ্টি মানুহ আছে সৰু ডাঙৰ যিখিনি মানে প্ৰত্যেকৰে আমি কথা শুনিছো আৰু শুনিম আৰু আগলৈও শুনিম নিশ্চয় আৰু যিমান পাৰো মানুহখিনিৰ লগত সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ লগত থাকি আমি সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম কিমান ভোটত আপুনি জয়যুক্ত হ'ব বুলি আপুনি আশা কৰিছে আমি বিপুল ভোটত জয়যুক্ত হ'ম বুলি আশা কৰিছো ব্যৱধানটো এতিয়া মই ক'ব নোৱাৰো তেনেকে কিন্তু মই আত্মবিশ্বাস ৰাখিছো আমাৰ দলৰ পৰা সকলোৱে আমি আত্মবিশ্বাসী কি আমি বিপুল ভোটত নিশ্চয় জয়লাভ কৰিম কিমান সমৰ্থক লৈ আহিছে আজি আমি এক্সাক্টলি আমাৰ তেনেকুৱা ধৰণৰ 3,500 এনেকুৱা ধৰণৰ আমি সমৰ্থক আনিছো তো গতিকে আমাৰ সমৰ্থকখিনি আমাৰ লগত থাকে আৰু সদায় থাকিব তেওঁলোক তেনেকৈ আপোনাৰ হৈ কোনোবা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰী আহিব নেকি বা নেতা আহিব নেকি আমাৰ কথা চলি আছে বিভিন্ন আমাৰ মানে কেইটামান আমাৰ লিষ্ট দিছে ষ্টাৰ কেম্পেইনাৰ নিশ্চয় আমি কোনোবা এজনক আনিম আৰু ভোটাৰ ৰাইজক কি ক'ব ভোটাৰ ৰাইজক এইটোৱে মই মোৰ ফালৰ পৰা ক'ব খুজিছো কি মানে উচিত ভোট দিয়ক বিবেকেৰে চিন্তা কৰি ভোট দিয়ক আৰু মই বেলেগ নকওঁ এইটো বিষয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221